দিল্লী কাৰ কোনে দখল কৰিব দিল্লী ধৰাশায়ী হ'ব নেকি আম আদমি পাৰ্টি কংগ্ৰেছৰ বাবে চকুৰ কুটা দাঁতৰ শাল নেকি কেজৰিৱাল সমগ্ৰ দেশৰ দৃষ্টি এইকেইটা দিনত দিল্লীত নিবদ্ধ হৈ আছে কাৰণ দিল্লীত ক্ষমতা দখলৰ বাবে সকলো ৰণকৌশল প্ৰস্তুত কৰি যুদ্ধক্ষেত্ৰত নামিছে আপৰ লগতে বিজেপি আৰু কংগ্ৰেছ বিজেপি দলটো বিগত ২৭ বছৰ ক্ষমতাৰ পৰা আঁতৰত আছে দিল্লীত ১৯৯৮ চনতেই দিল্লীত বিজেপিৰ শাসনৰ অন্ত পৰিছিল সেইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী আছিল সুষমা স্বৰাজ তদুপৰি কংগ্ৰেছৰ শেষৰগৰাকী মুখ্যমন্ত্ৰী আছিল শীলা দীক্ষিতৰ পিছত তিনিবাৰ একেলেঠাৰিয়ে ক্ষমতা দখল কৰিছিল আম আদমি পাৰ্টিয়ে উল্লেখ্য দিল্লী বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব অহা ৫ ফেব্ৰুৱাৰীত বৰ্তমান দিল্লীত ক্ষমতাত থকা আপক সমৰ্থন দিছে ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ অখিলেশ যাদৱৰ সমাজবাদী দল উদ্ধৱ ঠাকৰেৰ শিৱসেনা শাৰদ পাৱাৰৰ এনচিপি দলে ইণ্ডিয়া মিত্ৰজোঁটত অংশীদাৰ হিচাপে থকা দলে কংগ্ৰেছক আওকাণ কৰি আন এটা সহযোগী দল আম আদমি পাৰ্টিক সমৰ্থন কৰাৰ কাৰণে দেশত চৰ্চা চলিছে যে ইণ্ডিয়া মিত্ৰজোঁট শীঘ্ৰেই ভংগ হ'ব অৱশ্যে এই চৰ্চাৰো যুক্তি নথকা নহয় দিল্লীত আপৰ বিপৰীতে প্ৰাৰ্থিত্ব দিছে কংগ্ৰেছে ইণ্ডিয়া মিত্ৰজোঁটৰ দুটা প্ৰধান দল আপ আৰু কংগ্ৰেছ দুয়োটা আপৰ বিপৰীতে ইণ্ডিয়া মিত্ৰজোঁটৰ কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ পিছতো এতিয়ালৈকে কোনো এটা ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰে কংগ্ৰেছক সমৰ্থন দিয়া নাই তাকে লৈ ইণ্ডিয়া মিত্ৰজোঁট ভংগ হোৱা বুলি ইতিমধ্যে বাতৰি প্ৰকাশ কৰিছে বিভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকৃতাৰ্থত ইণ্ডিয়া মিত্ৰজোঁট ভংগ হোৱাৰ দিশে গতি কৰিছে নেকি ইয়াৰ স্পষ্ট উত্তৰ অংশীদাৰী দলবোৰৰ প্ৰতিক্ৰিয়াতেই প্ৰকাশ পাইছে ইতিমধ্যে দিল্লীত অৰবিন্দ কেজৰিৱালক সমৰ্থন কৰা উদ্ধৱ ঠাকৰে গোটৰ মুখ্য মুখপাত্ৰ কিশোৰ তিৱাৰীয়ে এই সম্পৰ্কত মন্তব্য কৰিছে এনেদৰে তেওঁৰ মতে সৰ্বভাৰতীয় প্ৰেক্ষাপটত অৰ্থাৎ লোকসভা নিৰ্বাচনত তেওঁলোকে সমৰ্থন কৰিব কংগ্ৰেছক কাৰণ কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল তাৰ বিপৰীতে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত যিটো আঞ্চলিক দল যিখন ৰাজ্যত শক্তিশালী তাতেই সমৰ্থন দিব সেই অনুসৰি উত্তৰ প্ৰদেশত অখিলেশ যাদৱক দিল্লীত আপক পশ্চিমবংগত মমতা বেনাৰ্জীক তামিলনাডুত ষ্টেলিনক বিহাৰত তেজস্বী যাদৱক সমৰ্থন দিব দিল্লীত যিহেতু অৰবিন্দ কেজৰিৱালৰ ভেটি যথেষ্ট সবল তাত কংগ্ৰেছক সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে বুলি তেওঁ উল্লেখ কৰে তদুপৰি তেওঁ লগতে আন এটা গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰি কয় যে হাৰিয়ানাৰ নিৰ্বাচনতো কংগ্ৰেছ আৰু আপ পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰিছিল তাত কিন্তু অখিলেশ যাদৱৰ দলে কংগ্ৰেছক সমৰ্থন দিছিল কাৰণ হাৰিয়ানাত কংগ্ৰেছৰ ভেটি আপতকৈ মজবুত আছিল বুলি সকলোৱে জানিছিল কিন্তু তাৰ পিছতেই অনুষ্ঠিত লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰী দলবোৰে মিত্ৰতাৰে অৱতীৰ্ণ হৈছিল কিশোৰ তিৱাৰীয়ে লগতে কয় যে মহাৰাষ্ট্ৰত যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হয় তেন্তে তেওঁলোকে কেতিয়াও নিজৰ দখলত থকা আসন আপক এৰি নিদিয়ে ঠিক সেইদৰে শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালক সমৰ্থন দিয়া সন্দৰ্ভত শাৰদ পাৱাৰৰ দল এনচিপিৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে মহাৰাষ্ট্ৰত তেওঁলোকে কেজৰিৱালক আসন এৰি দিয়াৰ সিদ্ধান্ত কিন্তু নভবা নিচিন্তাকৈ নলয় কাৰণ তেওঁলোক নিশ্চিত যে মহাৰাষ্ট্ৰত আপ শক্তিশালী নহয় তেওঁ লগতে কয় যে ইণ্ডিয়া মিত্ৰজোঁট গঠনৰ সময়তে যিটো দল য'ত শক্তিশালী সেইবোৰ স্থানত সেই দলবোৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত কৰা হৈছিল সেই অনুসৰি দলবোৰে বুজাবুজিৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত সমস্যাটো হ'ল কংগ্ৰেছ ৰাষ্ট্ৰীয় দল গতিকে কোনোবা এখন ৰাজ্যত নিৰ্বাচনৰ পৰা আঁতৰি থাকিলেই দলটো সাংগঠনিকভাৱে দুৰ্বল হৈ পৰাৰ সম্ভাৱনা থাকে সেয়ে কংগ্ৰেছে প্ৰতিখন ৰাজ্যতে প্ৰাৰ্থিত্ব প্ৰদান কৰি নিজৰ অস্তিত্ব জাহিৰ কৰাৰ লগতে দলীয় কৰ্মীক সন্তুষ্ট কৰাৰ চেষ্টা চলাই আহিছে কংগ্ৰেছৰ ক্ষেত্ৰত এই সমস্যাটো থকাৰ বাবেই দিল্লীত ভাল ফলাফল নেদেখুৱাব বুলি জানিও কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছে অৱশ্যে নিৰ্বাচনী প্ৰচাৰত দিল্লীৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ দৰে কোনো কেন্দ্ৰীয় নেতৃত্বই অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰা নাই আনকি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েও দিল্লীত জোৰদাৰ প্ৰচাৰ চলোৱা নাই নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট